নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে গাৰ্গীৰ দেউতাকে আদিৰ দেউতাকক লগ ধৰিছিলে আৰু আদিৰ দেউতাকে দিয়া টকাখিনি উভতাই দিছিলে আৰু আদিৰ দেউতাকক মই এই কামটো পইচাৰ বিনিময়ত নকৰোঁ বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে তেনেহ'লে আপোনাক কি লাগে বুলি গাৰ্গীৰ দেউতাকক সুধিছিলে। আৰু তেতিয়া গাৰ্গীৰ দেউতাকে মোৰ এজনী ছোৱালী আছে, তাইৰ নাম গাৰ্গী, তাই আপোনাৰ ল'ৰা আদিক ভাল পায়, কিন্তু আদিয়ে তাইক বন্ধু বুলিহে ভাবে। যদিহে গাৰ্গী আৰু আদিৰ বিয়াখন হয় তেনেহ'লে মই এই কামটো কৰিব পাৰিম বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে ইফালে গাৰ্গী আৰু আদিৰ বিয়া হৈ থাকিব আৰু সেইফালে আশ্ৰমখনৰ আয়ুস কমি আহিব, এইটো বহুত ভাল হ'ব বুলি গাৰ্গীৰ দেউতাকৰ আগত কৈছিলে। আনফালে আদিৰ দেউতাক ঘৰলৈ আহি আদিৰ মাকক আদি যে বিয়াৰ কথা চিন্তা কৰিছে আৰু ছোৱালী যে ফিক্স কৰি থৈ আহিছে সেই কথা আদিৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ মাকে সি যদিহে বিয়া নকৰে তেনেহ'লে কি হ'ব বুলি দেউতাকক সুধিছিলে। আৰু তেতিয়া দেউতাকে মই যিটো সিদ্ধান্ত ল'ম সেইটো সকলোৱে মানি ল'ব লাগিব বুলি মাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব আদিৰ ঘৰলৈ অহাৰ পিছত দেউতাক আদিৰ ওচৰলৈ যাব আৰু আদিৰ ওচৰলৈ গৈ মই তোৰ এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ, গাৰ্গীৰ লগত তোৰ মই বিয়া ফিক্স কৰিছোঁ বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদি আচৰিত হৈ পৰিব আৰু আদিয়ে এইটো কেতিয়াও হ'বই নোৱাৰে, মই তাক বান্ধৱী হিচাপে ভাবোঁ, তাইক মই বিয়া কৰাব নোৱাৰোঁ বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে মই অলৰেডি বিয়া তহঁতৰ ফিক্স কৰিছোঁ, গতিকে তই এইটো মানি ল'বই লাগিব বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে দেউতাকৰ কথা শুনিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অনাবিলে অদিতিক লগ ধৰিব আৰু অদিতিক লগ ধৰি মই যে তোমাক বিয়াৰ প্ৰস্তাৱটো দিছিলোঁ সেইটো তুমি কি ভাবিলা বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম বুলি অনাবিলৰ আগত কোৱাত অনাবিল আচৰিত হৈ পৰিব। এতিয়া বাৰু অনাবিলে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।